যোৰহাটত গৃহৰক্ষী জোৱানৰ নিকৃষ্ট কাণ্ড। নাবালিকাক অসৎ কৰ্ম কৰি আৰক্ষীৰ জালত গৃহৰক্ষী জোৱান। ভিক্টিমটো মানে মাইনৰ গাৰ্ল আপোনালোকে আসামিজন আপোনালোকৰ মানুহ কাৰণে আপোনালোকৰ আৰক্ষী কনিষ্টবল কাৰণে মানে কি তেওঁক আনিছে নাই? তেওঁ আছে, তেওঁক আমি লগে লগে আপুনি মিছা কথা ক'লে ইয়াত নাই বুলি ক'লে। আৰে মই সেইটো কাৰণে কেছটো আপুনি কোনটো কেছ ৰেজিষ্টাৰ কৰিছে আপুনি এতিয়া বেলেগ আৰক্ষী কনিষ্টবলৰ নামটো নামটো কি নামটো আমি কাইণ্ডলি আমি হায়াৰ কৰি মানে আৰক্ষী কেনে লোক কৈছে আপোনাক? কনষ্টেবল নহয় কি নহয় তেওঁ গাড়ী চলাত আছিল তেওঁ কি হয়? হোমগাৰ্ডৰ হয়। ভুক্তভোগী নাবালিকাগৰাকীৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে গৃহৰক্ষী জোৱান অৰুণ শইকীয়াক। উল্লেখযোগ্য যে হোম কেয়াৰ প্ৰতিষ্ঠানত কৰ্মসংস্থাপন দিয়াৰ নামত বহু যুৱতীক কৰিছিল প্ৰতাৰণা। ঘটনাটো মানে প্ৰথমে মানে তাৰ লগত মোৰ ৰিলেশ্যন আছিলে ন, আজি 4 বছৰ দিন আছিলে। তাৰপিছত NGO খোলা আজি এবছৰ হৈছে, তাৰ 3 বছৰ দিন ৰিলেশ্যনত থাকিলোঁ। তাৰপিছত মানে কি হ'ল, মই অৰুণ শইকীয়াৰ লগত, তেওঁ এজন আৰক্ষী হয়। তাৰপিছত মানে কি হ'লে, মোৰ ঘৰ আছে, মোৰ ল'ৰা এটা আছে, মোৰ মা দেউতা অসুস্থ। তাৰপিছত মইতো ঘৰলৈ পইচা দিবই লাগিব ন। তাৰপিছত কি হ'লে, মই তাক এনেই কৈ চালোঁ যে মই ঘৰলৈ গোটৰ পইচা এটা দিব লাগে, দিলোঁ দেই। তাৰপৰা সেইটো সময়তে কাক খুটি দিবি বুলি ক'লে। তাৰপিছত সেই বুলি কৈ পিনি আহিছিলে, সি প্ৰথম মোক মাৰিম বুলি আহিছিলে। তাৰপিছত মই ভয়তে, মই আৰু ৰূপা বুলি কোৱা ছোৱালীজনী আছিলোঁ। তাৰপৰা মোৰ ভয়তে মোৰ মামা ঘৰ ওচৰতে আছিলে। তাৰপৰা মোৰ মামা ঘৰলৈ গুচি গ'লোঁ। তাৰপিছত মই ক'লোঁ যে ক'ত গৈছোঁ তই নকবি দেই। তাৰপৰা সি অহাৰ পিছত তাইক ক'লে যে হেৰি বোলে বা গ'ল। তাৰপিছত তাই ক'লে যে ক'তো মই গম নাপাওঁ ক'ত গ'ল। তাৰপিছত সি মোক ফোন কৰিছে, তই ক'ত গ'লি? মই বোলো মই নাই, মই আছোঁ লগৰ এজনীৰ ৰুমত আছোঁ বুলি ক'লোঁ। তাৰপিছত কৈছে বোলে তই তোৰ কাপোৰ লৈ যা, নহ'লে জ্বলাই দিম বুলি কৈছে। তাৰপৰা মই বোলো ঠিক আছে, মইতো মোৰ জীৱনটোৱে বচাব লাগিব ন, মইতো মাৰ খাব নোৱাৰোঁ। মই ক'লোঁ যে মই কাপোৰ নানো, য'ত থ'ব লাগে থৈ যোৱা, তুমি গুচি যোৱা বুলি ক'লোঁ। তাৰপিছত মই ভাবিছোঁ গুচি গৈছে, মই নাজানো। তাৰপিছত তাই মোক কোৱা মতে তাইৰ হতুৱাই ফোন কৰাইছে ৰাতি মোক 10টামান 10:30টামান বজাত ফোন কৰাইছে। কৈছে আমাৰ মানে 2টা পাৰ্ট আছিলে, এটা ছোৱালী পাৰ্ট আছিলে আৰু এটা মোৰ পাৰ্ট আছিলে, মানে 2টা পাৰ্ট লোৱা আছিলে ভাড়া 11,000 দি। তাৰপিছত তাত মানে কি হ'ল, তাইৰ হতুৱাই ফোন কৰাইছে যে বাবুদা বোলে ইটো পাৰ্টত আছে বুলি কয়। তেতিয়া তাই মোক ফোন কৰিছে, তাইৰ হতুৱাই ওচৰতে আছে, মই গম নাপাওঁ কেতিয়াও। মই বোলো ক'ত আছে বুলি ক'লোঁ। তাৰপিছত তাই কৈছে বোলে ছোৱালী পাৰ্টত বোলে বাবুদা শুই আছে। সেনেকৈ কৈ পিনি ফোনটো কাটি দিলে। মই বোলো ঠিক আছে, তই হুকটো মাৰি শুই থাক বুলি ক'লোঁ। তাৰপিছত সেয়া কৰাৰ পিছত মই নাজানো সি যে তাত আছে। তাৰপিছত বহুত ফোন কৰিছোঁ, ফোনটো ৰিচিভ কৰা নাই। তাৰপিছত তেনেকুৱাত মানে কি মোবাইলটো সি কাঢ়ি থৈ দিছে বুলি কৈছে। তাৰপিছত মই ৰাতি টোপনি যোৱা নাই, তেনেকৈ শুই আছোঁ। তাৰপিছত ৰাতিপুৱা মোক 3টা 3:30 বজাত সি ফোন কৰিছে তাই। মই ভাবিছোঁ সি গুচি গ'ল বুলি তাই ফোন কৰিছে চাগে। তাৰপিছত তাই মোক মানে কান্দি কান্দি কৈছে যে বা এনেকুৱা তেনেকুৱা হ'ল বুলি কৈছে। তাৰপিছত মই বোলো কৈছে যে মই বোলো তাই 17 বুলি কৈছে মই জনাত। তাৰপিছত কৈছে বোলে হেৰি, মই বোলে কি কৰিলে কচোন, কাৰণ মইতো ভাল পাইছিলোঁ ন, মই সেইটো কথা কেনেকৈ সহ্য কৰিম। তাৰপিছত মোক যেতিয়া ক'লে এনেকুৱা তেনেকুৱা, মোক জোৰ জবৰদস্তি কৰিলে আৰু কি কৰিলে কচোন। তাৰপিছত বোলে মই বোলো সি ক'ত আছে এতিয়া, বোলে শুই আছে। মই বোলো তই আহিব পাৰিবিনে? কৈছে বোলে মই আহিব পাৰিম বুলি ক'লে। তাৰপৰা মই বোলো যেনে তেনে তই লগটো খুলি পিনি গুচি আহ, যদি তাই গুচি নাহে আৰু যদি কিবা এটা হয়, পাছত ময়োতো আছিলোঁ ন, এজনী ছোৱালী হিচাপে ৰক্ষা কৰাটো মোৰ দায়িত্ব আছে। তাৰপিছত মই বোলো তই গুচি আহ মোৰ ওচৰলৈ, তাৰপিছত কি হ'ব দেখা যাব। তাৰপিছত তাই অহাৰ পিছত মোক গৰমা মাৰি ধৰি কান্দিছে, কান্দি পিনি মোক কৈছে, চবখিনি কৈছে। তাৰপিছত তেনেকুৱাত মই ক'লোঁ তই কি কৰ এতিয়া, ঘৰলৈ যাওঁনে ভিনদেউহঁতক মাতি দে। তেতিয়া সিহঁতক ফোন কৰিছে, ৰিচিভ নকৰে। তাৰপিছত মোক কৈছে যে বোলে হেৰি, মই বোলো ভিনদেউহঁতক মাতি দে, মোক ভিনদেউহঁতে মৰি যাবলৈহে ক'ব বা মই মৰি যাম। মই এতিয়া মই কি কৰিম, তো মই আৰু তাই আছিলোঁ ন, আৰু তাই মৰি যাম বুলি কৈছে। তেনেকুৱাত মই বোলো তই চিন্তা নকৰিবি, একো নহয় দে, মই আছোঁ নহয়। তাৰপিছত তেনেকুৱাত মানে সিহঁতৰ লগৰ কাৰোবালৈ ফোন কৰিছিলে দেই, এটা আদিবাসী মানুহ হয় ন, আৰু কোনোবা আছে। তাৰপৰা পুলিচ কণ্ট্ৰলৰ নাম্বাৰ কোনোবাই দিলে নেকি। তাৰপৰা তেনেকুৱাত ফোন কৰিলে, ফোন কৰাৰ পিছত ISBD থানাৰ পৰা ফোন কৰিলে। তাৰপিছত ছাৰহঁত গ'লে, ছাৰহঁত গৈ লৈ অহাৰ পিছত এতিয়া সোধ-পোছ কৰি আছে। আৰাধ্যা হোম কেয়াৰ চাৰ্ভিচ আছিলে। আৰাধ্যা হোম কেয়াৰ চাৰ্ভিচ চেণ্টাৰ হয়। এই NGOটোৰ থ্ৰুৱেদি কেনেধৰণে আপোনালোকে কাম কাজ কৰে? কাম কাজ বুলি ক'বলৈ গ'লে মানে কি হয়, হেৰি হোম নাৰ্ছিং কেয়াৰ হয়। তাৰপিছত মানে বেবী কেয়াৰ, পেচেণ্ট কেয়াৰ মানে এনেকৈ দিয়া হয় ছোৱালী ঘৰত। কিমান দিনৰ পৰা চলিছিল NGOটো? NGOটো আপোনাৰ 1 বছৰমান হ'ল। 1 বছৰমান হ'ল। 1 বছৰমান হয়। NGOটো আছিল কাৰ কাৰ?
NGOটো মানে কি হয়, প্ৰথম মানে মোৰ নামত খুলিছিলে। তাৰপিছত মোৰ নামত খুলিছিলে, বা এগৰাকী আছে চিনাকি। তাৰপিছত তাৰ নামত খুলিলে। তাৰপিছত খোলাৰ পিছত মই গম নাপাওঁ কোনোদিন যে মোৰ নামত আছে বুলিয়ে মই ভাবি আছিলোঁ, কৰি আছিলোঁ। কাৰণ সেইখিনি চব চোৱা চিতা ময়ে কৰিছিলোঁ। কিন্তু লাষ্টত আজি অলপ দিনৰ আগত মই গম পাইছোঁ যে NGOটো তাৰ নামত আছে, কাৰ নামত? অৰুণ শইকীয়াৰ নামত আছে বুলি কৈছে। হয়। তাৰপিছত মইতো তাক সুধিছোঁ, তোমাৰ নামততো কোনো NGO হ'ব নোৱাৰে, কেনেকৈ হৈ গ'ল? তাৰপিছত বোলে ক'লে, নাজানো, ৰেজিষ্ট্ৰেশ্যন কৰা মানুহটোৱে বোলে এনেকুৱা কৰি দিলে নেকি। তাৰপৰা মই তেতিয়াৰ পৰা মানে ভাগি পৰিলোঁ, কাৰণ ইমান এটা আশা ভাবিছিলোঁ যে মোৰ নামত কিবা এটা হৈছে বা কৰি আছিলোঁ। সিও তেনেকৈ কৈছিলে যে তই চলি থাক, মোৰ চাকৰি আছে ন, মই এনেকৈ চলি থাকিম বুলি ক'লে। তাৰপিছত তেনেকৈ কোৱাৰ পিছত যেতিয়া মই গম পালোঁ তাৰ নামত NGOটো আছে বুলি, তাৰপিছত অলপ দিন মনটো বেয়া লাগিলে। তাৰপিছত মই বোলো একো নাই, এতিয়া চলি থাক, তেনেকৈ চলি থাকক। তেনেকৈ চলিও আছিলে। FIR দিয়া ছোৱালীজনীয়ে কৰিছে, FIR দিছে। তাই যিগৰাকী ছোৱালী অকণমানি মানে হয়। কুকুৰীৰ লগত ঘটনাটো ঘটিল, তেওঁ FIR তাই দিছে। FIR দিছে। তাই বায়েকত আহিছিলে, FIR দিছে। তেওঁ স্বাস্থ্য পৰীক্ষা কৰিলে এতিয়া। কৰিলে। অৰুণ শইকীয়া যিজন আৰক্ষীৰ লোক বুলি আপুনি কৈছে, তেওঁ ক'ত কৰ্মৰত হৈ আছিল জানে নেকি? তেওঁ মানে কি ভগামুখ থানাত আছিলে, তেওঁক ভগামুখ যে ভগামুখ তাতে, থানাত হয়। আছিল। এতিয়া তেওঁক আৰক্ষীয়ে আটক কৰিছে। তেওঁ নিজে আহিলে, বৰ্তমান সোধা পোছা কৰিছে আৰু সোধা পোছা কৰি আছে। তেওঁক মেডিকেলো কৰালে। তাৰপিছত বাকীখিনি পুলিচে জানিব। কিমান ছোৱালী আছিলে? আছিলে 14-15 গৰাকীমান। 14-15 গৰাকী। হয়। আপোনালোকে NGOটোৰ ছোৱালীবোৰ ক'লৈ নিয়ে? NGOটোৰ ছোৱালীবোৰ মানে ক'লৈ বুলি নহয়, ডিষ্ট্ৰিক্ট মানে হয় আপোনাৰ লখিমপুৰ, ডিব্ৰুগড়, যোৰহাট, শিৱসাগৰ এনেকৈ দিয়া হয়। মানুহৰ ঘৰতে যিহেতু দিয়া হয়, পেচেণ্ট কেয়াৰ, বেবী কেয়াৰ, হাউচকিপিঙৰ কাৰণে মানুহে ফোন কৰে, কাষ্টমাৰে ফোন কৰে। তাৰপিছত ছোৱালীৰ লগত কথা পাতি চাই মেলি লৈ যায়। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।